আজি মই ডিচিক কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব চুপ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব।